যে বিটিআৰত প্ৰত্যেক ক্ষেত্ৰতে আমি আজি তাত কোনো ধৰণৰ আমি কোচাৰামচি জনগোষ্ঠীয়ে আজি সুবিধা লাভ কৰিব পৰা নাই। আজি প্ৰত্যেক ক্ষেত্ৰতে কোচাৰামচি জনগোষ্ঠীয়ে বঞ্চিত হৈ আহিছে। আজি যাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগতো আমি বৈঠকত বহাত আমি কৈছিলোঁ বিটিআৰ ইলেকশ্যনত আমাক 4টা সমষ্টি আমাক 4টা নাই নতুবা 5টা সমষ্টিত আমাক কেণ্ডিডেট দিব লাগিব আৰু সেই কেণ্ডিডেট দিব লাগিব। আমি কৈছোঁ সেই কেণ্ডিডেট হ'ব আমাৰ উপযুক্ত কোচাৰামচি জনগোষ্ঠীৰে কেণ্ডিডেট। আপোনালোকে সেই কেণ্ডিডেটকেইটাক কিন্তু নিশ্চিতভাৱে আপোনালোকৰ ফালৰ পৰা টিকেটটো দিব লাগিব। গতিকে আমি সেইকাৰণে বিজেপি গভৰ্ণমেণ্টৰ লগত বহি পেলাই কথাবিলাক আমি স্পষ্ট কৰি দিছোঁ আৰু বিটিআৰ ইলেকশ্যনৰ আগমুহূৰ্তত আমি নিশ্চয় সেই কেণ্ডিডেটৰ লিষ্টটো আমি খুব কম সময়ৰ ভিতৰতে আমি প্ৰদান কৰিম আৰু আমি আশা কৰিম যে এইবাৰ মথনগুৰি, তাৰপিছত থুৰিবাৰী, তাৰপিছত আছে আমাৰ গুমা, তাৰপিছত ফকীয়াগ্ৰাম, তাৰপিছত আছে আমাৰ দিহিৰা বুলি। গতিকে আমি 5টা সমষ্টি আমি ভাবিছোঁ কোচাৰামচি জনগোষ্ঠীৰ 5টা নহ'লেও 4টা সমষ্টিত আমাক নিশ্চিতভাৱে আমাৰ কেণ্ডিডেট আমাৰ দিব লাগিব আৰু এই কথাটো আমি ইতিমধ্যে ডিমাণ্ড কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী কৈছে হ'ব নিশ্চিতভাৱে আমি এইবাৰ কোচাৰামচি জনগোষ্ঠীৰ এই 4টা বা 5টা কেণ্ডিডেট দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। সমৰ্থন কৰিব বুলি কথা নহয়। আমি ইমান দিনেই আজি বিজেপি চৰকাৰক আমি সমৰ্থন কৰি আহিছিলোঁ, বিজেপি চৰকাৰক আমি আস্থাত লৈছিলোঁ। কোচাৰামচি জনগোষ্ঠীৰ ভোটে আজি বিজেপি চৰকাৰক নিশ্চিতভাৱে জয়যুক্ত কৰি আহিছে আৰু বিজেপি চৰকাৰখনেও আমাক আস্থা প্ৰদান কৰি আহিছিলে। আজি মাননীয় নৰেন্দ্ৰ মোদীয়েও বঙাইগাঁৱত আহি কৈছিলে এই কথাটো সৰ্বজনবিদিত যে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰি দিম। মাননীয় মুখ্যমন্ত্ৰীয়েও বিভিন্ন সময়ত বিভিন্ন কথা কৈছিলে, কিন্তু আজিলৈকে কোনো ধৰণৰ সমস্যা সমাধান নকৰিলে। আজিলৈকে আমি আশাবাদী আছিলোঁ, আমি আজিও আশা কৰিছোঁ, কিন্তু এই আশা যদি নিৰাশা হৈ যায় 29 জুলাই তাৰিখৰ পিছত কিন্তু বিজেপি চৰকাৰে তেতিয়া বুজি পাব আৰু তেওঁলোকে দায়ী হ'ব। এইটো নিশ্চিতভাৱে আমি আজি মই সংবাদমেলৰ জৰিয়তে কৈছিলোঁ যে বিজেপি চৰকাৰখনক আমি আস্থাত এই মুহূৰ্তলৈকে লৈছোঁ, কিন্তু আমি বিচাৰিছোঁ 29 জুলাই তাৰিখত আমাৰ আক্ৰাচুৰ একত্ৰীকৰণ অনুষ্ঠিত হ'ব। প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ পিছৰ দিনাখনৰ পৰাই আমাৰ কিন্তু আন্দোলনৰ কাৰ্যসূচী ঘোষণা হ'ব। যদিহে আমাক কোচাৰামচি জনগোষ্ঠীৰ এই জনজাতিকৰণৰ সমস্যাটো সমাধান নকৰে তেতিয়াহ'লে কিন্তু ভয়ংকৰ আন্দোলন যে হ'ব এইটো নিশ্চিত। তেওঁলোকৰ ৰাজনীতিকৰণ আমি ইতিমধ্যে তেওঁলোকৰ ৰাজনীতিৰ যিটো প্ৰেক্ষাপট আমি বুজি পাইছোঁ। ইতিমধ্যে দুবাৰকৈ কি কয় আমাৰ সাংসদ হোৱাৰ পিছতো তেখেতে কোচাৰামচি জনগোষ্ঠীৰ কাৰণে কোনো এটা কামেই নকৰিলে। গতিকে আজি তেখেতে BPFৰ লগত লগ লাগি কাৰোবাৰ লগত লগ লাগি মিত্ৰজোঁট কৰি পেলাই কাম কৰিব গ'লে কোচাৰামচি জনগোষ্ঠীক এইবাৰ নৱসৰণীয়াৰ কথা মতে কিন্তু উঠা বহা নকৰে, এইটো কথা নিশ্চিত। আমি এইটোৱেই জানো কোচাৰামচি জনগোষ্ঠীৰ আমি যিকোনো ঠাইত আজি বিটিআৰতে হওক নন বিটিআৰতে হওক য'তেই নহওক কিয় আমি কোচাৰামচি জনগোষ্ঠী ঐক্যবদ্ধ হৈ আমি আমাৰ জনগোষ্ঠীৰ হিতাৰ্থে আমি বিচাৰিছোঁ। এইবাৰ বিজেপি চৰকাৰে যদি আমাৰ প্ৰাৰ্থী বিটিআৰত যদি আমাৰ প্ৰাৰ্থীত্ব প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু আমি নিশ্চিতভাৱে বুজি পাম বিটিআৰ ইলেকশ্যনৰ পিছৰ পৰাই কিন্তু আন্দোলন শুৰু হ'ব, এইটো নিশ্চিত। নিশ্চয় আমি ঘোষণা কৰি দিম, লিষ্ট কৰি দিম। নিশ্চয় তেওঁলোকে সেই প্ৰাৰ্থীৰ ভিতৰত তেওঁলোকে বাছনি কৰি দিব।